ধোঁৱাচাঙত বিজেপি চৰকাৰৰ উন্নয়নৰ আজি আমি স্বৰূপ দেখাম ৰহাৰ যি হাতীমূৰা হগলতলি হাতীমূৰা গাঁৱৰ পৰা। আৰু এইখন অসমতে এইখন নগাঁও জিলাতে আৰু এই ৰহা সমষ্টিতে এনে এখন গাঁও আছে য'ত আজিও নাই বিদ্যুতৰ সুবিধা। আমি উপস্থিত আছোঁ হগলতলি হাতীমূৰা গাঁৱত আৰু মোৰ ভিডিঅ' সহযোগী আছে, ভিডিঅ' জাৰ্নেলিষ্ট আছে, তেওঁক মই সামগ্ৰিক পৰিৱেশটো দেখাবলৈ আহ্বান জনাইছোঁ যে আজিৰ এই যি প্ৰযুক্তিবিদ্যাৰ যুগ, সেই প্ৰযুক্তিবিদ্যাৰ যুগতো কিন্তু প্ৰায় ৩৫টা ঘৰ থকা এই গাঁওখন আচলতে হগলতলি হাতীমূৰা যি গাঁও, সেই গাঁওখনত আজিও নাই পোহৰৰ ব্যৱস্থা, আজিও নাই বিদ্যুতৰ ব্যৱস্থা। এটা ঘৰ আছে, আমি ঘৰটোৰ ভিতৰলৈ যদি সোমাই যাবলৈ চেষ্টা কৰোঁ, ভিডিঅ' জাৰ্নেলিষ্টক আহ্বান জনাম যে এই ঘৰটোৰ পৰিৱেশ দেখাবলৈ। যদি আপুনি এই গাঁওখনৰ প্ৰত্যেক ঘৰ মানুহৰ ঘৰত আপুনি সোমাই যাব, আপুনি এখন ফেন নেদেখে, এটা লাইট নেদেখে। আমি যেতিয়া ভোট বৰ্জন কৰিম বুলি ক'লোঁ, তেখেতলোক আহিছে, আহি পেলাই আমাক মানে এটা ক'লে যে আপোনালোকে ভোটটো বৰ্জন নকৰিব, আমি এইখিনি চৰকাৰক এইখিনি যিখিনি আপোনালোকে আপত্তি কৰিছে এইখিনি কাম আপোনালোকক কৰি দিম। আৰু সেই অনুপাতে তেওঁলোকে কিবা ৰাস্তাৰ এদিকে এইফালে মানে ৰাস্তাটোৰ জোখমাখো লৈ গ'ল, আজিকো পৰ্যন্ত যি জোখমাখ লৈ গ'লগৈ, বোলে আমি আহিম, আপোনালোকে ৰেডি হওক। বিজুলী যোগান নাই, বিদ্যুৎ যোগান নাই, তাৰ বাবে আপোনালোকে SDO যিগৰাকী SDO আছে তেওঁকো আপোনালোকে জনাইছিলে, তেওঁ কি ক'লে? নাই, তেখেতে এটাই কথা ক'লে যে স্কিম নাই, স্কিম আহিলে আপোনালোকৰ কামটো ব্যৱস্থা কৰি দিম। এতিয়া স্কিম যদি নাই, এতিয়া কেতিয়া আহিব? ইয়াৰ আগতে আমাৰ ৰহা সমষ্টিৰ বিধায়ক মাননীয় ডিম্বেশ্বৰ দাস তেখেত আছিল, তেখেতৰ পৰাও নি আমি মানে তেখেতৰ পৰা চাইন কৰি নি আমি SDOক দিছিলোঁ, তেতিয়া SDOক। তাৰ এতিয়া বৰ্তমান টু টাইমছ আমি শশী দাস ডাঙৰীয়া আমাৰ বিধায়ক মহোদয়, তেখেতৰ পৰা চাইন লৈ কৰি আনি আমি SDO মহোদয়ক দিলোঁ। তাৰপিছতে নেক্সট টাইম আমাৰ মহিলাসকল গৈও চাইন কৰাই লৈ আকৌ SDO মহোদয়ক সেই দৰখাস্তখনো দুখন দৰখাস্ত এতিয়ালৈকে দিয়া হ'ল। তেখেতলোকে আজিলৈকে কোনো ধৰণৰ এটা আমাৰ এই সমস্যাটো সমাধান নহয়। আমাৰ চাওকচোন, এটা কথা কওঁ, এইফালে কলং নদী, সিফালে হাৰিয়া নদী, এইটো এটা দ্বীপৰ দৰে এৰিয়া, আমাক পূৰা চাৰিতৰফে নদীয়ে আগুৰি আছে। আৰু সিফালে এইটো কেনেকুৱা জংঘল এৰিয়া আপুনি পাইছেই নহয়। আমি ইয়াতে বাস কৰি আছোঁ, যদি আমাক পোহৰটোৱে নাপাওঁ, এতিয়া যিখিনি আমাৰ অসুবিধা হৈছে ল'ৰা ছোৱালীৰ পৰা আদি কৰি পঢ়া শুনাৰ পৰা আদি কৰি, এতিয়া আমাৰ এজনী আজিকালি আছে নাই চাওকচোন বাৰু, এতিয়া চাকি এটা জ্বলায়, মম এডাল জ্বলায়, পাহাৰৰ চৰকাৰৰ যিখিনি আঁচনি আছে সেই আঁচনিৰ পাহাৰ পৰ্যন্তও পানী যোগান গৈছে, লাইট গৈছে। আমাৰ এইখিনি জেগাত স্কিম নাইকিয়া হ'ল নে, মইতো ভাবিয়ে নাপাওঁ। নিশ্চয়কৈ আচলতে এইদৰে দুৰ্ভোগত ভুগিছে। আৰু এটা কথা ক'ব লাগিব যে এই অঞ্চলটোত আচলতে বনৰীয়া হাতীৰ উপদ্ৰৱ আছে, প্ৰত্যেক বছৰে বনৰীয়া হাতী আচলতে উপদ্ৰৱ চলায়। আৰু এগৰাকী মহিলা আছে, আমি তেওঁৰ কাষলৈ যাম। আচলতে কেনেধৰণৰ সমস্যাৰ সন্মুখীন হৈ আছে বিজুলী যোগানৰ পৰা আপোনালোক কেনেধৰণৰ অসুবিধা হৈ আছে। কিন্তু ল'ৰা ছোৱালী যেতিয়া পঢ়িবলৈ লয়, পঢ়িলে ফুঁ খুৱাই কান্দিব মাকৰ ওচৰত যে মই পঢ়িব নোৱাৰোঁ বুলি। মাটি চাকিৰ লগত মাটি চাকি জ্বলাই কেইঘণ্টা পঢ়িব? এডাল মম কিনিলে, এডাল মমৰ দাম 15-16 টকা, কিমান মম কিনি পঢ়িব? সেইকাৰণে মই অনুৰোধ কৰিছোঁ, আপুনি যাতে লাইনটো সোনকালে আপোনালোকে দিয়ে যেন ল'ৰা ছোৱালী যাতে ভালকৈ পঢ়িব পাৰে, পঢ়া শুনা কৰিব পাৰে, মই সেইটোৱে জানো। নিশ্চয়কৈ আচলতে এয়াই বিজেপি চৰকাৰৰ উন্নয়নৰ প্ৰকৃত স্বৰূপ। এইদৰে এতিয়াও বহু ভিতৰুৱা গাঁৱত আচলতে বিভিন্ন উন্নয়নৰ পৰা বঞ্চিত হৈ আছে। আৰু এয়া ৰহাৰ যি হাতীমূৰা হগলতলি হাতীমূৰা গাঁও, আৰু হাতীমূৰা গাঁৱতো পথৰ কথা বাদ দিলোঁ, কিন্তু যি বিদ্যুৎ বিভাগ আচলতে বিজুলী যোগান, সেই বিজুলী যোগান বিদ্যুৎ যোগানৰ পৰাও যেন বঞ্চিত। আৰু আজিও আচলতে এই প্ৰযুক্তিবিদ্যাৰ দিনতো এই লোকসকলে মাটি চাকিৰ পোহৰত সন্ধ্যাটো ৰাতিটো কটাইছে, মাটি চাকিৰ পোহৰত ছাত্ৰ ছাত্ৰীয়ে পঢ়া শুনা কৰিছে।